এলিয়ান টাইপৰ লুকটো দিবলৈ চেষ্টা কৰা হৈছে। আপোনালোকে দেখিলে নিশ্চয় ভাল পাব আৰু এনেকুৱা ঘৰ আপোনালোকে বনাবলৈ সহজ হ'ব গোটেই ভিডিঅ'টো চালে। তো তাত কেনেকৈ প্লেনিং কৰা হৈছে, ৰুমবোৰৰ চাইজ কেনেকৈ দিয়া হৈছে, এন্ট্ৰিটো কেনেকৈ ডিজাইন কৰা হৈছে, তো গোটেইখিনি আপোনালোকে এইটো ভিডিঅ'ত গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যোনে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ঘৰৰ মেজাৰমেণ্টটো কৈ দিছোঁ। ঘৰৰ যিটো মেজাৰমেণ্ট আপোনালোকে দেখিছে ফ্ৰণ্টৰ ফ্ৰণ্ট চাইডটো যিটো আপোনালোকে দেখা পাইছে, এইটো গোটেই লেন্থটো আছে 45 ফিট। ইয়াত দেখিছে ষ্টেপ বাই ষ্টেপ কাটিং এটা আছে। তো এই গোটেইখিনিলৈকে 45 ফিট গোটেই লেন্থ আছে আৰু যিটো ব্ৰেড আছে, ব্ৰেডটো প্ৰায় একে লেভেলত নহয়, এটা ষ্টেপ কাটিং ভিতৰত গৈছে আকৌ আগফালে ওলাই আহিছে। এইখানে গোটেই 35 ফিট আপোনাৰ ব্ৰেড আছে গোটেইখিনি মিলাই। তো এইটোৰ ভিতৰতে গোটেইখিনি ডিজাইনটো কৰা হৈছে। ইয়াত আপোনালোকে দেখা পাইছে ওপৰত পেৰাপেট ৱাল দিয়া হৈছে। পেৰাপেট ৱালৰ 2 ফুট হাইট আছে। এনেকৈ আপোনালোকে পেৰাপেট ৱাল দি তাত ডিজাইন কৰিব পাৰে। ওপৰত দেখিছে আপোনালোকে এটা স্লেব ওলাই লৈ অহা হৈছে। আপোনাৰ ওপৰত যিটো বিম আছে, বিমটোৰ পৰা এটা স্লেব আগফালে ওলাই লৈ অহা হৈছে। সৰু স্লেব, এইটো আপোনালোকে 1 ফিট নহ'লে 1.5 ফিট আপোনালোকে দিব পাৰে। তাৰ ওপৰৰ পৰা এইটো আপোনালোকে RCC ঢালাই কৰিব পাৰে, নহ'লে ব্ৰিক ৱাল দি 3 ইঞ্চি ব্ৰিক ৱাল দি আপোনালোকে পেৰাপেট ৱালটো দিব পাৰে। আৰু মাজে মাজে যিবোৰ ডিজাইন দেখিছে এইবোৰ প্লাষ্টাৰিঙত কৰা হৈছে আৰু গেপত যিবোৰ লগোৱা হৈছে, গ্ৰিল যিবোৰ লগোৱা হৈছে, এইবোৰ ষ্টিলৰ আইৰণ গ্ৰিল লগা হৈছে। আপোনালোকে ষ্টিল লগাব পাৰে। ষ্টিল লগালে আৰু বেছি গ্লেজ আহিব ঘৰটোৰ। তো এইটো হ'ল মেইন এন্ট্ৰি। ইয়াত দেখা পাইছে আপোনালোকে এইটো 10 ফিট আছে ব্ৰেডটো। তাৰ ওপৰতে এইটো ওপৰত ডিজাইন কৰা হৈছে। এটা আপোনালোকে দেখা পাইছে, তাৰমানে তাত 5 ইঞ্চি ব্ৰেড দি এইটো ঢালাই কৰা হৈছে। 5 বাই 8 ইঞ্চি, 5 ইঞ্চি বাই 8 ইঞ্চি আৰু 6 ইঞ্চি দূৰে দূৰে এইটো গেপ দিয়া হৈছে। এটা আপোনালোকে দেখিব পাৰে ইয়াত আৰু গ্লাছ লাগিব। গ্লাছ লগাৰ পিছত আৰু লুকছটো ধুনীয়া আহিব। তাৰপিছত দেখিছে ঘৰটো ইমান হাইট নহয়, গ্ৰাউণ্ড লেভেলৰ পৰা অকল 1.5 ফিট হাইটত বনোৱা হৈছে। তো এইটো দেখিছে আগফালে সোমাই কিনে এটা আপোনাৰ মেইন এন্ট্ৰি। এন্ট্ৰি দেখিছে ডোৰটো অলপ ভিতৰ চাইডত প্লেচ কৰা হৈছে। তাৰ আগফালে সৰু এখন বাৰান্দা আছে। ৱালটো দেখিছে, ৱালটোত কাটিং কৰি তুলি কৰা হৈছে যাতে ঘৰটো ধুনীয়া দেখে। তো ইয়াত টাইলছ লগোৱা হৈছে গোটেইখিনি আৰু প্লাইউডৰ ডোৰ হয়, বহুত হেভি ডোৰ। তো ইয়াত গোটেই বাৰান্দা যেটা কৰিডৰ যিটো পাব, কৰিডৰটো আছে 6 ফিট। তো কৰিডৰত সোমাই কিনে আপোনালোকে লেফ্ট চাইডত পাব ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমটো বহুত চাফিচিয়েণ্ট স্পেচ, 15 ফিট বাই 16 ফিট। গোটেই বহুত ধুনীয়াকৈ আপোনালোকে গোটেই বস্তুসমূহ প্লেচ কৰিব পাৰিব। ওপৰত দেখিছে ফল চিলিং লগোৱা হৈছে। আছাম টাইপ ঘৰ, ওপৰত টিন লগোৱা আছে। তাৰ তলত আপোনালোকে এইটো ফল চিলিং এনেকৈ ডিজাইন কৰা হৈছে। আপোনালোকে যদি আছাম টাইপ ঘৰত ফল চিলিং লগায়, এইটো জিপচাম বোৰ্ডৰ চিলিং হয়, তো এই এনেকৈ যদি আপোনালোকে লগায় তেতিয়া বহুত ভাল টিন লগাব আৰু ভাল মিস্ত্ৰী দি টিনটো ফিটিং কৰাব, নহ'লে লিকেজ হ'লে বহুত দিগদাৰ হ'ব, চিলিংটো বেয়া হোৱাৰ চান্সটো বেছি থাকে। তাৰপিছত ওলাই কিনে আহি আপোনালোকে আৰু এটা হল পাব। এইটো ডাইনিং ৰুম হিচাপে ইউজ হ'ব, নহ'লে আপোনালোকে হল হিচাপেও ইউজ কৰিব পাৰে। কাৰণ এইটো ইয়াৰ আগফালে চিধা বেডৰুম আৰু প্লেচ কৰা হৈছে। ওপৰৰ আপোনালোকে দেখা পাইছে ফল চিলিংটো কিমান ধুনীয়া ডিজাইন কৰা হৈছে। এইটো যিটো ডোৰ দেখিছে, এইটো হলৰ পৰা ইফালে বেডৰুম আছে। তো বেডৰুমটো মই দেখুওৱা নাই। তাৰপিছত হলতে আপোনালোকে দেখিব ফালে আছে বহুত ডাঙৰ, এইটো আছে 14 ফিট, বহুত ডাঙৰ কিচেন ইয়াত। কাৰণ মডুলাৰ কিচেন বনোৱা চবফালে। তাৰপিছত ইচেঞ্চিয়েল যিমান বস্তু, ফ্ৰিজ হওক, যিখিনি দৰকাৰী বস্তু গোটেইখিনি ইয়াত ৰখা হৈছে। তো ওপৰতে এইটো ফল চিলিং লগোৱা হৈছে, ধুনীয়াকৈ লাইটিং কৰা হৈছে। এইটো হ'ল আপোনাৰ হলৰ যিটো চিলিং আপোনালোক দেখা পাইছে, এইটো হ'ল হল। গোটেই ৰুমটোৰ হলৰ ওপৰত ফল চিলিং লগোৱা হৈছে। গোটেই ঘৰটো ইউনিক ডিজাইনত ডিজাইন কৰিবলৈ চেষ্টা কৰা হৈছে যাতে ঘৰটো বহুত ধুনীয়া দেখি। আছাম টাইপ ঘৰ হ'লেও যদিও ওপৰত টিন আছে, কিন্তু ভিতৰৰ পৰা লাগিব আপোনাৰ বিল্ডিং বনোৱা হৈছে। তো সেইকাৰণে এনেকৈ যদি আপোনালোকে ডিজাইন কৰে বহুত ধুনীয়া দেখিব আৰু ঘৰত থাকি আপোনালোকে ভাল পাব। আগফালে দেখিছে এইটো ডাবল ডোৰ লগোৱা হৈছে। এইটো এটা গ্ৰিল লগাই দিয়া হৈছে। ইয়াত কলাপচেবল যিটো গ্ৰিল পায়, এইটো কলাপচেবল গেট এখন লগাই দিয়া হৈছে। তো এনেকৈ লগালে চেফটি হয়, ঘৰৰ ভিতৰত পুৰা চেফটি হৈ যায়। আগফালে দেখিছে কালাৰবোৰ ধুনীয়াকৈ মেচ কৰি দিয়া হৈছে। ওপৰতো দেখিছে ইয়াত ডিজাইনবোৰ আপোনালোকে ভালকৈ পোষ্ট মাৰি চাব, তেতিয়া ভালকৈ গম পাব। এইটো দেখিছে মই যিটো ক'লোঁ 5 ইঞ্চি বাই 8 ইঞ্চি যিটো দিয়া হৈছে, চবফালে এইটো ধুনীয়াকৈ ঢালাই কৰি প্লাষ্টাৰ কৰি দিয়া হৈছে। আৰু যেতিয়া এইটো গোটেইখিনি কালাৰ হ'ব, ওপৰত যিটো পেৰাপেট ৱালৰ যিবোৰ ডিজাইন আছে গোটেইখিনি যেতিয়া কালাৰ হ'ব,